আধুনিক জীৱন যাপনৰ কবলত পৰি ক্ৰমে হেৰাই যাব ধৰা এটা শিল্প। এটা সময়ত গাঁৱে ভূঞে সকলোতে বহুলভাৱে ব্যৱহৃত হৈছিল মাটিৰ বাচন বৰ্তন কলহ আদি। কিন্তু প্লাষ্টিক, এলুমিনিয়াম, ষ্টীলৰ সামগ্ৰীয়ে লাহে লাহে দখল কৰিছে সেই বজাৰ। সৰুতে আমি দেখিছোঁ কুমাৰসকলে কান্ধত ভাৰ বান্ধি মাটিৰ সামগ্ৰী বিক্ৰী কৰিবলৈ অহা। কিন্তু সেই দিনবোৰ এতিয়া অতীত হ'ল। নমস্কাৰ, স্বাগতম জনাইছোঁ সকলোকে। মই উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ কৰাইখোৱাৰ এটা কুমাৰ পৰিয়ালত। আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ কিছু মাটিৰ শিল্প বুলি ক'লেও ভুল নহ'ব, এটা শিল্প যি ক্ৰমে সময়ৰ হাতত লাহে লাহে হেৰাই যাব ধৰিছে আৰু কিমান ধৰণৰ বস্তু বনাইছে হয়তো আজিৰ প্ৰজন্মই এইটো ভালকৈ চিনিয়ে নাপাব আৰু এটা সময়ত হয়তো গৈ নাপাবই। এটা সময়ত ধনী দুখীয়া সকলোৱে কম বেছি পৰিমাণে কিবা নহয় কিবা মাটিৰ সামগ্ৰী, বাচন বৰ্তন বা মাটিৰ কলহ আদি ব্যৱহাৰ কৰি আহিছিলে। কিন্তু সময়ৰ হাতত যিহেতু এইবোৰ পুৰণি হ'ল, ষ্টীল বা এলুমিনিয়ামৰ বাচন বৰ্তন বেছি জনপ্ৰিয় হ'ল, এইবোৰৰ লাষ্টিঙো বেছি, ভাঙি নাযায়, বা প্লাষ্টিকৰ কিছু সামগ্ৰীও আজিকালি কম দামতে পোৱা যায়। তো সেইফালৰ পৰা সংগতি ৰাখি এওঁলোকে বৰ্তমান সময়ত যিবোৰ সামগ্ৰীৰ ডিমাণ্ড আছে, যিবোৰ বৰ্তমানো প্ৰচলিত, যিবোৰ চলে, সেইবোৰহে তেওঁলোকে বনোৱা পৰিলক্ষিত হয়। যেনেকৈ ঈদৰ সময়ত মাটিৰ চিলিণ্ডাৰ সৰু ল'ৰা ছোৱালীয়ে কিনে, বা পূজাৰ সামগ্ৰীসমূহ, ধূপ দিয়াৰ সময়ত ব্যৱহাৰ কৰা সামগ্ৰী, দিৱালীৰ সময়ত ব্যৱহাৰ কৰা চাকি, এইবোৰৰ এতিয়াও ডিমাণ্ড আছে। তো এইবোৰ তেওঁলোকে এতিয়াও বনোৱা দেখা যায়। তো আন আন সামগ্ৰীও আছে। আমি অকণমান ভিতৰত সোমাই যাওঁ, চাওঁ কি কি আছে। কিছু মাটিৰ বাচন বৰ্তন এতিয়াও আছে, বনাইছে। এইবোৰ পুতলা ঈদৰ সময়ত সৰু ল'ৰা ছোৱালীয়ে কিনে, খুব চলে, সৰু ল'ৰা ছোৱালীয়ে ভাল পায় এইবোৰ দি খেলি। তো আচলতে এইবোৰ নেচাৰেল বুলিও ক'ব পাৰি। যিবোৰ প্লাষ্টিকে দখল কৰিছে, এইবোৰ কিছু পিঠা বনোৱা সামগ্ৰী বা মুড়ি ভজাৰ কাৰণে ব্যৱহাৰ কৰা কিছু সামগ্ৰী, তো এনেকুৱা কিছু সামগ্ৰী এতিয়াও এওঁলোকে বনায়। হয়তো এটা সময়ত এইবোৰো লাহে লাহে নোহোৱা হৈ যাব আৰু নৱপ্ৰজন্মই হয়তো বা আগৰ আমাৰ ফিউচাৰ প্ৰজন্মই এইবোৰো হয়তো চিনি নাপাব। তো এয়াই আছিল এটা সৰু ভিডিঅ'। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ফ্ৰেণ্ড চাৰ্কেলত শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় অসম।